বতৰটো কেনেকুৱা আজি? ঠাণ্ডা ঠাণ্ডাৰ বতৰ। এনেকুৱা কি আছে যিটো তোমাৰ এই ঠাণ্ডাৰ বতৰত কৰিলে তোমাৰ আটাইতকৈ বেয়া লাগে? সেই কামটো কি? ৰাতিপুৱা বিছনাৰ পৰা সাৰ পাবলৈ। সুন্দৰ উত্তৰ দিছা। এই ঠাণ্ডাৰ বতৰত ৰাতিপুৱা বিছনাৰ পৰা উঠাটোৱেই আটাইতকৈ ডাঙৰ টান কাম। পৰীক্ষালৈ বেছি দিন নাই, প্ৰস্তুতি কেনেকুৱা? কি বাকী আছে? পঢ়াটো বাকী সব ৰেডি। তুমি প্ৰথমতে কৈ দিয়া আজি কি বাৰ? বৃহস্পতিবার। আজি বৃহস্পতিবাৰ, হয় না নহয়? মই এটা কথা বুজি পোৱা নাই, বৃহস্পতিবাৰৰ ইংৰাজী কি? থার্সডে। থাৰ্সডে। এটা কনফিউজ আছে, কনফিউজটো কি? আমি যেতিয়া অসমীয়াত বাৰৰ নাম মুখস্থ কৰো তেতিয়া সোমবাৰৰ পৰা ষ্টাৰ্ট কৰো, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ এনেকৈ ষ্টাৰ্ট কৰে নহয়, কিন্তু যদি ইংৰাজী আৰম্ভ কৰো তেতিয়া সানডেৰ পৰা ষ্টাৰ্ট কৰো। মিলিল না দুটা? কনফিউজ লাগি যায়। যে নহওক, তুমি আমাক ক'ব লাগে এজন ছাত্ৰই এনেকুৱা কি প্ৰমাণ দিলেহে মই ক'ব পাৰিম মই এজন ছাত্ৰ? জানিছা কিন্তু ক'বলৈ লাজ কৰিছা। তুমি এজন ছাত্ৰ, ভাল ছাত্ৰ, এইটো প্ৰমাণ কৰিবলৈ হলে তুমি ঘৰত যিমান বেছি অধ্যয়ন কৰিবা সিমান বেছিকৈ তোমাৰ প্ৰমাণিত হ'ব যে তুমি এজন ছাত্ৰ। তুমি আমাক ক'ব লাগে বৰ্তমান যিটো মাহ চলি আছে, কি মাহ? ডিচেম্বৰ। এইটো ইংৰাজী মাহ। ইংৰাজীৰ যদি ডিচেম্বৰ মাহ চলি আছে, অসমীয়াৰ কি মাহ চলি আছে? আঘোণ। বৰ্তমান চলি আছে আঘোণ মাহ। এতিয়া তুমি আমাক ক'ব লাগে আজি যদি বৃহস্পতিবাৰ হয় 2 দিন পিছত কি বাৰ হ'ব? ৰবিবাৰ। আজি যদি বৃহস্পতিবাৰ হয় 2 দিন পিছত কি বাৰ হ'ব? ৰবিবাৰ। সঁচা? শনিবাৰ নহয়? তুমি আমাক ক'ব লাগে কিমান চন চলি আছে? 2025। এটাতো ইংৰাজী। অসমীয়াত কিমান চলি আছে? 2025। যে নহওক, তুমি আমাক ক'ব লাগে তোমাৰ ওজন কিমান? 44 44 কেজি। যে নহওক, তুমি তাৰমানে ধৰি লোৱা তুমিতো অলপ শকতেই আছা, স্বাস্থ্যবাদী ভাল, কিছুমান ক্ষীণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে কি মেছেজ দিবা? তেওঁলোকক কি পৰামৰ্শ দিবা যে এনেকুৱা কিবা বস্তু খালে, এনেকুৱা ব্যায়াম কৰিলে, এনেকুৱা কাম কৰিলে তোমাৰ স্বাস্থ্যটো ভাল হ'ব? কি ক'বা? নিয়মিতভাৱে ভাত খাব লাগিব আৰু ব্যায়াম কৰিব লাগিব। তুমি আমাক ক'ব লাগে যদি এজন ব্যক্তিয়ে 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাওঁতে আধা ঘন্টা সময় লাগে, বুজি পাইছা? 3 জন ব্যক্তিয়ে সেই 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাওঁতে কিমান সময় লাগিব? 30 মিনিট। তুমি আমাক ক'ব লাগে তোমাৰ ওজন কিমান কেজি? 51 কেজি। পঢ়া কিমান ঘন্টা? 5 ঘন্টা। তুমি আমাক কোৱা, ইয়াক একবাৰ চাই লোৱা, এইফালে ইয়াক চাইছা? ইমান শকত, তুমি ইমান ক্ষীণ কিয়? সময়মতে অধ্যয়ন কৰিব লাগিব, ভাত খাব লাগিব, সময়মতে টোপনি মাৰিব লাগিব, মোবাইল কমকে চাব লাগিব, তেতিয়াহ'লে তোমাৰ ওয়েটটো বাঢ়ি যাব, ঠিক আছে? স্পেচিয়েলি ডাঙৰ কথা হৈছে তুমি কেতিয়াও মিছা কথা ক'ব নালাগে। এতিয়া তুমি আমাক ক'ব লাগে যদি 2 জন ল'ৰাই একেলগে কাজিয়া কৰিলে 10 মিনিট সময় কাজিয়া কৰিব পাৰে, 3 জন ল'ৰাই কাজিয়া কৰিলে, 3 জন একেলগে কাজিয়া কৰিলে কিমান সময় কাজিয়া কৰিব পাৰিব? 10 মিনিট। 2 জনে যদি কাজিয়া কৰা 10 মিনিট সময়, যিমান কিল ভুকি লাঠি মাৰিছা, 3 জনে দিলে তাতকৈ বেছি পৰিব না নাই? তেতিয়াহ'লে গাৰ জোৰ কমি আহিব না নাই? তেতিয়াহ'লে সময় নিশ্চিতভাৱে কমি যাব।